মই একোটো কথা বুজি নাপাওঁ যে অসমৰ শিক্ষা বিভাগটোৰ হৈছে কি আচলতে সেবাৰ হৈছে কি এটাও পৰীক্ষা মেট্ৰিক পৰীক্ষা এটাও আজিলৈকে জীৱনত ভালকৈ পতা দেখিবলৈ নাপালোঁ কোনোবা দিন প্ৰশ্ন কাকতখনকে গৰুৱে খায় কোনোবা দিন প্ৰশ্ন কাকতখনকে আগতেই পৰীক্ষা হোৱাৰ আগতে ওলাই যায় প্ৰশ্ন কাকত ফাদিল হৈ যায় কোনোবা দিন আকৌ আপোনাৰ ক'ৰবাৰ টোপোলা গৈ ক'ৰবাত ওলাই গৈ বেলেগ প্ৰশ্নৰ কাকতৰ ঠাইত বেলেগ প্ৰশ্ন কাকত ওলায় আৰু এইবাৰ আটাইতকৈ ইম্পৰ্টেণ্ট অংক পৰীক্ষা অংকৰ কাৰণে ছাত্ৰ ছাত্ৰীবিলাকে সদায় ভয় খাই থকা আমি দেখিবলৈ পাওঁ সেই অংক পৰীক্ষাটোত আমি দেখিবলৈ পালোঁ যে এইবাৰ চিলেবাছত নথকা প্ৰশ্ন আহিছে আনকি ছাত্ৰ ছাত্ৰীসকলে কান্দিবলগীয়া পৰিস্থিতি এটাৰ সৃষ্টি হৈছে এই ঘটনাটোৱে প্ৰমাণ কৰিছে যে অসমৰ শিক্ষা বিভাগ অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ মুঠেও চিন্তিত নহয় আৰু সেবা নামৰ যিটো সংস্থা এই সংস্থাটো আচলতে এটা ভালকৈ পৰীক্ষা পতাৰ ক্ষেত্ৰত যোগ্যতা থকা এটা অনুষ্ঠান নহয় আমি এই গোটেই বিষয়টোক তদন্ত ঘোষণা কৰিবৰ কাৰণে দোষীসকলক শাস্তি দিবৰ কাৰণে কিয় তেওঁলোকে চিলেবাছত নথকা প্ৰশ্ন কাটিলে কিয় এনেকুৱা ধৰণৰ প্ৰশ্ন কাকত এখন তেওঁলোকে তৈয়াৰ কৰিলে প্ৰস্তুত কৰিলে তাৰ তদন্ত কৰিবৰ কাৰণে আৰু যিবিলাক এই ঘটনাটোৰ কাৰণে জগৰীয়া সেই জগৰীয়াসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ যাতে লোকচান নহয় ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত যাতে বৰবাদ নহয় তাৰ কাৰণে মই ভাবোঁ যে কম্পেনচেট কৰাৰ ব্যৱস্থা যে অন্ততঃ পক্ষে যদি সঁচাকৈ প্ৰশ্ন কাকতখন বেয়া হৈছে তেতিয়াহ'লে অন্ততঃ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক ভাল ৰিজাল্ট দিব পৰাকৈ কিবা এটা নতুন মেথডলজি উলিয়াই যাতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যোগ্যতা অনুসৰি নম্বৰ পাব পাৰে অন্যবিলাক ছাবজেক্টত কেনেকুৱা ধৰণৰ ৰিজাল্ট দেখুৱাইছে কেতিয়াবা এনেকুৱা হয় অন্য এটা ডিপাৰ্টমেণ্টত বেয়া কৰিলেও এইখন পেপাৰত হয়তো বেছি ভাল কৰিবলগীয়া আছিলে তেনেকুৱাও হ'ব পাৰে গতিকে এইটো এটা অত্যন্ত বিসংগতিপূৰ্ণ এটা কথা হ'ব তাৰ মাজতো মই আশা কৰিছোঁ যে আমাৰ শিক্ষামন্ত্ৰীয়ে ক্ষমা বিচাৰিব আৰু উচিত তদন্তৰ ব্যৱস্থা কৰি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত ধ্বংস নোহোৱাকৈ এটা নতুন ব্যৱস্থাৰে এটা মেথডলজি উলিয়াই ছাত্ৰ ছাত্ৰীসকলে যাতে বাচিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব মই একোটো কথা বুজি নাপাওঁ যে অসমৰ শিক্ষা বিভাগটোৰ হৈছে কি আচলতে সেবাৰ হৈছে কি এটাও পৰীক্ষা মেট্ৰিক পৰীক্ষা এটাও আজিলৈকে জীৱনত ভালকৈ পতা দেখিবলৈ নাপালোঁ কোনোবা দিন প্ৰশ্ন কাকতখনকে গৰুৱে খায় কোনোবা দিন প্ৰশ্ন কাকতখনকে আগতেই পৰীক্ষা হোৱাৰ আগতে ওলাই যায় প্ৰশ্ন কাকত ফাদিল হৈ যায় কোনোবা দিন আকৌ আপোনাৰ ক'ৰবাৰ টোপোলা গৈ ক'ৰবাত ওলাই গৈ বেলেগ প্ৰশ্নৰ কাকতৰ ঠাইত বেলেগ প্ৰশ্ন কাকত ওলায় আৰু এইবাৰ আটাইতকৈ ইম্পৰ্টেণ্ট অংক পৰীক্ষা অংকৰ কাৰণে ছাত্ৰ ছাত্ৰীবিলাকে সদায় ভয় খাই থকা আমি দেখিবলৈ পাওঁ সেই অংক পৰীক্ষাটোত আমি দেখিবলৈ পালোঁ যে এইবাৰ চিলেবাছত নথকা প্ৰশ্ন আহিছে আনকি ছাত্ৰ ছাত্ৰীসকলে কান্দিবলগীয়া পৰিস্থিতি এটাৰ সৃষ্টি হৈছে এই ঘটনাটোৱে প্ৰমাণ কৰিছে যে অসমৰ শিক্ষা বিভাগ অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ মুঠেও চিন্তিত নহয় আৰু সেবা নামৰ যিটো সংস্থা এই সংস্থাটো আচলতে এটা ভালকৈ পৰীক্ষা পতাৰ ক্ষেত্ৰত যোগ্যতা থকা এটা অনুষ্ঠান নহয় আমি এই গোটেই বিষয়টোক তদন্ত ঘোষণা কৰিবৰ কাৰণে দোষীসকলক শাস্তি দিবৰ কাৰণে কিয় তেওঁলোকে চিলেবাছত নথকা প্ৰশ্ন কাটিলে কিয় এনেকুৱা ধৰণৰ প্ৰশ্ন কাকত এখন তেওঁলোকে তৈয়াৰ কৰিলে প্ৰস্তুত কৰিলে তাৰ তদন্ত কৰিবৰ কাৰণে আৰু যিবিলাক এই ঘটনাটোৰ কাৰণে জগৰীয়া সেই জগৰীয়াসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ যাতে লোকচান নহয় ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত যাতে বৰবাদ নহয় তাৰ কাৰণে মই ভাবোঁ যে কম্পেনচেট কৰাৰ ব্যৱস্থা যে অন্ততঃ পক্ষে যদি সঁচাকৈ প্ৰশ্ন কাকতখন বেয়া হৈছে তেতিয়াহ'লে অন্ততঃ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক ভাল ৰিজাল্ট দিব পৰাকৈ কিবা এটা নতুন মেথডলজি উলিয়াই যাতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যোগ্যতা অনুসৰি নম্বৰ পাব পাৰে অন্যবিলাক ছাবজেক্টত কেনেকুৱা ধৰণৰ ৰিজাল্ট দেখুৱাইছে কেতিয়াবা এনেকুৱা হয় অন্য এটা ডিপাৰ্টমেণ্টত বেয়া কৰিলেও এইখন পেপাৰত হয়তো বেছি ভাল কৰিবলগীয়া আছিলে তেনেকুৱাও হ'ব পাৰে গতিকে এইটো এটা অত্যন্ত বিসংগতিপূৰ্ণ এটা কথা হ'ব তাৰ মাজতো মই আশা কৰিছোঁ যে আমাৰ শিক্ষামন্ত্ৰীয়ে ক্ষমা বিচাৰিব আৰু উচিত তদন্তৰ ব্যৱস্থা কৰি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত ধ্বংস নোহোৱাকৈ এটা নতুন ব্যৱস্থাৰে এটা মেথডলজি উলিয়াই ছাত্ৰ ছাত্ৰীসকলে যাতে বাচিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব